জীৱনত কিছুমান কাম কৰিব নাপায়, কাকো প্ৰতাৰণা কৰিব নাপায়, বিশ্বাসঘাতকতা কৰিব নাপায়, কাকো প্ৰবঞ্চনা কৰিব নাপায়। সি মোৰ গাত হাত দিছে বছ, বৰ বেয়াকৈ পিটিছে মোক। ইয়াৰ জবাব মই দিম, এদিন হ'লেও দিমেই। তই তাৰ গাত হাত তুলিব লগা হ'ল কিয় দাদা? এই প্ৰশ্নটো তই তোৰ পৰম পূজনীয় পিতৃদেৱক সোধ। এখেতক সুভাৰা মজুমদাৰ নামৰ মানুহগৰাকী এখেতক কোনে? আমাৰ পিতৃদেৱৰ প্ৰথমা পত্নী। তেওঁ এখন গোপন সংসাৰ গৃহী। মই ঠিকে কৈ আছো নে নে কিবা ভুল কৈছো? যদি ভুল কৈছো শুধৰাই গৈ থাকিবা। সুভাৰা মজুমদাৰৰ এখন সংসাৰৰ পাতনি মেলি উজ্জ্বল চৌধুৰীয়ে আমাৰ ককাৰ ফেক্টৰীত একাউণ্টেণ্টৰ চাকৰি কৰে। মালিকৰ বৰ হেঁপাহ আছে। সেইকাৰণে ঘৈণীয়েকে গম নোপোৱাকে মনে মনে গোপনে আমাৰ মাৰ লগত প্ৰেম কৰি বিয়া পাতিছিল। সুভাৰা মজুমদাৰে কিন্তু গিৰিয়েকে আকৌ এবাৰ বিয়া কৰাৰ কথা জনা নাছিল। যিদিনাখন জানিছিল তাক খং কৰিছিল, কিন্তু ক্ষমাও কৰি দিছিল, কাৰণ তাই গিৰিয়েকক বৰ ভাল পাইছিল। ককাও ঢুকাই থাকিল, মাও ঢুকাই থাকিল। এই সমস্ত প্ৰপাৰ্টি মালিক হৈ উঠিল দেউতা মালিক হৈ উঠাৰ পাছত সুভাৰা মজুমদাৰ বা তাৰ জীয়েকৰ সংগত নলগা হ'ল। টকাৰ ক্ষমতাৰে বলিয়ে হয়তো নতুন সংগ বিচৰা হ'ল, নতুন মুখা দৰকাৰ। গতিকে সেই ঘৰখনত সেই পৰিয়ালটোৰ লগত সকলো সম্পৰ্ক ছেদ কৰি তেওঁ তথাকথিত ভদ্ৰলোকৰ মুখাখন পিন্ধি ল'লে। মই ঠিকে কৈ আছো নে দাদা, নে কিবা ভুল কৈছো? নে মই কিবা মিছা কৈছো? কোনো দৰকাৰ পৰা নাই মোৰ। তেওঁলোক বুৰঞ্জী নহয়, তেওঁলোকৰ কোনোবা তোমাৰ পত্নী হয়, কোনোবা তোমাৰ কন্যা হয়। চব মিছা। মোৰ কোনো পত্নী কন্যা নাই। এইবিলাক চক্ৰান্ত হয়, মোক ফচোৱাৰ চক্ৰান্ত হয়। তেনেহ'লে এলবামত থকা কথা য'ত পত্নী কন্যাৰ সৈতে তোমাৰ বহুত চিন্তা লাগি আছে, সেইবোৰ মিছা। মিছা। বঢ়িয়া সোমাই আহক। দেউতাই সঁচা মিছা পৰীক্ষা কৰিছে। আপোনালোকৰ বাহিৰে কোনেও তাক ফেইল কৰাব নোৱাৰে। আহক। মই আনিছো তোমাক পৰীক্ষাত ফেইল কৰাব। এতিয়া যদি কোৱা যে এই মানুহজনে ক্ষীৰত জিলিকি থকা সেন্দুৰখিনি মিছা, তেতিয়াহ'লে তুমি মিছা কৈছা। এতিয়া যদি কোৱা যে এই ছোৱালীজনী তোমাৰ ছোৱালী নহয়, তাৰ দেউতাকৰ নাম উজ্জ্বল চৌধুৰী নহয়, তেনেহ'লে উজ্জ্বল চৌধুৰী নামৰ মানুহজনৰ কোনো অস্তিত্বই নাথাকিব। তুমি হয় পৰিবা এজন অবৈধ স্বামী, এজন অবৈধ পিতৃ। আৰু পলাই লাভ নাই। মুখা খোল খাইছে যেতিয়া তুমি আৰু পলাই ক'তোৱে সাৰিব নোৱাৰা। ইহঁতক যাব লাগিব দাদা। অযথা জামেলা চপাই নলবি। এখেতসকল জামেলা নহয় দেই ভাইটি, মইতো কাকো কৈছোঁ। এখেতসকল জামেলা নহয়। এজনী আমাৰ মা হয়, কাৰণ তেওঁ দেউতাৰ পত্নী হয়। এজনী আমাৰ ভণ্টি হয়, কাৰণ তেওঁ দেউতাৰ ছোৱালী হয়। গতিকে আৰু ইয়াত থাকিব, এইখন ঘৰত থাকিব, আমাৰ লগত থাকিব। হ'ব, ইহঁত ইয়াত থকাটো মই মানি নলওঁ, দেউতাও মানি নলওঁ। বঢ়িয়া। তেনেহ'লে মিডিয়া মানুহে এখেতসকলক চিনাকি কৰে। এইবোৰ কৰিব নোৱাৰো তই। ঘৰ শত্ৰু বিভীষণ হ'ব নোৱাৰো তই। বিভীষণ ঘৰ শত্ৰু হৈছিল ৰাৱণ ৰাজ খতম কৰি। আৰু মই বিভীষণ হওঁ মুখা পিন্ধাবোৰৰ মুখাত খুলি দিব লাগে। এইবোৰ তই ভাল কাম কৰিবলৈ ওলোৱা নাই দাদা। ভাল কথা নহয় এইবোৰ। মই মানি নলওঁ, কেতিয়াও মানি নলওঁ মই। নোৱাৰা যাবলৈ। কিন্তু ঘৰৰ মানুহৰ ইমান আপত্তি স্বত্বেও থাকিব লাগিব, যুঁজিব লাগিব এই ভদ্ৰলোকসকলৰ লগত। এইখন ঘৰত আমাৰ যিমান অধিকাৰ আছে, সিমান অধিকাৰ কনফ্লিক্ট আছে। সেই অধিকাৰ কিবা তাইক খণ্ডৰ বঞ্চিত নকৰিব মই হাত জোৰ কৰিছোঁ। নাই মোৰ মনতে পুৰা জুই জ্বলি থাকে, খং আৰু ক্ষোভৰ জুই। কি আজি মাকৰ মনত এজনী ভণ্টিৰ আদৰি কিজানি সেই জুই কুৰালত সোমোৱাব পাৰি। নাই অনবৰত জুয়ে পুৰা মানুহ হৈ থাকিবলৈ মই বৰ কষ্ট পাওঁ।